কৰিলে কৈছে, কিন্তু মই আজি ঋকখনমুঙৰ বৰ্তমান পৰিৱেশতহে কিছুমান কথা ক'বলৈ চেষ্টা কৰিম আৰু আপোনালোকৰ লগত ঘৰুৱাভাৱে আলোচনা কৰিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে কথা বতৰা ভাষণৰ মাজত অলপ আলোচনাও কৰিব পাৰে। ইয়াৰ লগতে কেন্দ্ৰীয় সমিতিৰ উদযাপন সমিতিৰ সভাপতি মহোদয়ক মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ, কিমান সময় ল'ব পাৰি মোক জনাই দিলে মই ভাল পাওঁ। হ'ব। তো আমাৰ ওচৰতে আমাৰ যেতিয়া জাতিটো টাই জাতিটো এটা সমন্বয় প্ৰৱাহ হৈছিল, আমাৰ সমন্বয় প্ৰৱাহটো এটা পাহাৰৰ লগত আছে আৰু সেই পাহাৰটো আমাৰ উচ্চগাৰ পৰাহে হৈছে, তাকে কোৱা হয় পাটকাই। আৰু পাটকাইৰ লগত আমি এখন নদী লগত লৈ লৈছোঁ। নদীখনক আমি কওঁ দিহিং পাটকাই, একেলগতে কওঁ নদী আৰু পাহাৰৰ সমন্বয়। গতিকে মই যিহেতু ধেমাজিত আহিছোঁ, ধেমাজিৰ লোকসকলৰ মুখত এটা খুব ভাল শব্দ আছে, যিটো শব্দ মোৰ হিৰে হিৰে প্ৰবাহিত হৈ থাকে। তাৰ আগতে এটা ক্ষমা খুজি লওঁ। ক্ষমাটো হ'ল ডক্টৰ পুষ্প গগৈ নিচাৰ ওচৰতে ক্ষমা প্ৰাৰ্থী, মনোজ গগৈৰ ওচৰত ক্ষমা প্ৰাৰ্থী, আৰু ধেমাজিৰ পৰা এতিয়ালৈকে 8টা অনুষ্ঠানত নিমন্ত্ৰণ জনালে ক'তো থাকিব নোৱাৰিলোঁ, সেই সকলো ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থী। আজি এটা বিশেষ অনুষ্ঠানত আহিলোঁ, আপোনালোকক লগ পাইছোঁ, দুষাৰ কথা ক'বলৈ আপোনালোকে যি সুবিধা দিছে, এইকণৰ কাৰণে মই নিজকে অলপ হ'লেও কৃতাৰ্থ অনুভৱ কৰিছোঁ। আপোনালোকে সকলোৱে জনা এষাৰি গীতৰ লাইন মই গাব বিচাৰিছোঁ। লুহিতৰ পাৰৰে আমি ডেকা ল'ৰা, মহিলাসকলক এৰা নাই দেই, মৰিবলৈ ভয় নাই। এই লাইনটো ঋকখনৰ লগত সম্পূৰ্ণ জড়িত। আমি সকলোৱে সমাজৰ কামৰ কাৰণে ওলাই আহিছোঁ। এই লোহিত, এই বুঢ়া লোহিত যেতিয়ালৈকে বৈ থাকিব, প্ৰবাহিত হৈ থাকিব, তেতিয়ালৈকে আমাৰ মহান চাওফা চাওলুং চুকাফাই গঢ়ি যোৱা এই সমন্বয়ৰ সত্তাটো যদি আমি ৰাখি যাব পাৰোঁ, তেতিয়াহে মোৰ মনেৰে মই সদায় ভাবোঁ যে ঋকখনমুং অনুষ্ঠান পতাটোৰ সদায় উদ্দেশ্য ভাগৰ কৃতাৰ্থ হ'ব। আমি এটা কথা জানো, যেতিয়া এই অনুষ্ঠান ভাগ পাতে, যুদ্ধৰ আগত পাতে আৰু যুদ্ধৰ পিছতো পাতে। কিন্তু যুদ্ধ এখন কিয় হয়? আপোনালোকৰ মতে যুদ্ধ এখন কিয় হয়? কোনোবাই ক'ব নেকি যুদ্ধ কিয় হয়? সেই সময়ত এখন দেশ আছিলে, দেশত এই ৰজাজনে কিয় যুদ্ধ কৰিছিল? প্ৰয়োজন নাছিল যুদ্ধ কৰিবলৈ। যুদ্ধখন কৰিছে সংস্কৃতি, সমন্বয়, নিজৰ জাতি পৰম্পৰা সকলো ৰক্ষাৰ কাৰণে। আৰু ইয়াত যেতিয়া এটা বৃহত্তৰ জাতি গঠন হৈছিল, সকলো মানুহক লৈ হৈছিল। আৰু সেইটো কাৰণে আজি টাই আহোমে যিটো ঋকখনমুংখন অনুষ্ঠান পাতিছে, আপোনালোকে চবেই যেতিয়া তাত উৎসৰ্গা কৰিব, নিজে কেনেকৈ উৎসৰ্গা কৰে নাজানো, কিন্তু মোৰ মনত সদায় এটা উৎসৰ্গা উতলি থাকে এনেকুৱা অনুষ্ঠান এটা পালে, যাতে চাওফা চাওলুং চুকাফাই যিখন আমাৰ বৰ অসম গঢ়িলে, সেই বৰ অসমৰ সেইসকলৰ মাজত যি মিলা প্ৰীতি সমন্বয় লৈ আমি যিখন বৰ অসম, অসম আৰু অসমীয়া সমাজখন গঢ়িলোঁ, সেই সমাজখন যাতে হাজাৰ হাজাৰ বছৰ জীয়াই থাকে, তাৰ কাৰণে এনেকুৱা এটা অনুষ্ঠান হ'ব লাগে বুলি সদায় মোৰ মনটোত হয়, আৰু মই মনটোত সেইটোকে প্ৰাৰ্থনা কৰোঁ। আৰু এই বস্তুটো এনেকুৱা সমাজ গঢ়াৰ আপোনালোকে গোটেই জীৱনটো অধ্যয়ন কৰি লওক। পৃথিৱীত বহুত ৰজা হ'ল, এনেকুৱা ধৰণৰ সমাজ কিন্তু কোনো ৰজাই গঠন কৰিব পৰা নাছিল। যেতিয়াই যুদ্ধ এখন হয়, কেতিয়াবা ভিতৰৰ লগতো যুদ্ধ কৰিব লগা হ'ল, যেতিয়া বুজনি নাযায়, শেষত বুজি পাইছে
বাহিৰৰ লগত যুদ্ধ কৰিলেও ৰিকখন পাতে কিয় পাতে আয়োগটো কিয় তোলে যাতে আমাৰ সকলো সমন্বয়টো বাচি থাকে আজি অসমত এনেকুৱা এটা পৰিৱেশ হৈছে এনেকুৱা এটা পৰিৱেশ হোৱাৰ উমান পাইছো ইজনে ইজনক গালি পাৰে ইটোৱে ইটোক দেখিব নোৱাৰে ঘৰৰ ভিতৰত হ'লেতো কিবা এটা আমি মিলাই লওঁ কিন্তু এনেকুৱা এটা পৰিৱেশ কৰি দিছে যেন টাই আহোমসকলে এটা সময়ত মোগলৰ লগত যুদ্ধ কৰি ভুলেই কৰিলে নেকি এনেকুৱা এটা পৰিৱেশ কৰি দিয়া হৈছে এনেকুৱা ধৰণে কিছুমান কুৱেশ্যন আনি দিয়ে আমাক আমি কেতিয়াবা ভাবোঁ আমাৰ যদি চাওফাসকলে আমাৰ পিতৃপুৰুষসকলে যদি যুদ্ধ কৰি এই সমাজখন যদি প্ৰতিষ্ঠা নকৰিলেহেঁতেন আজি সেইসকলে প্ৰশ্ন কৰাৰ অস্তিত্বত থাকিলহেঁতেন নে সেইসকলক কোনোবাই যদি ভিডিঅ' কৰি আছে ভিডিঅ'বিলাক যাওক শুনক আপত্তি নাই সেইসকলে বুজিব লাগিব তেওঁলোকৰ জীৱনৰ ইতিহাস কি তেওঁলোকৰ পূৰ্বপুৰুষে কোনখন সমাজ গঢ়ি থৈ আহিছিলে আমাক আঙুলি তোৱাৰ আগতে আমাৰ সমাজখনক আঙুলি তোৱাৰ আগতে তেওঁলোকে হাজাৰবাৰ তেওঁলোকক নিজক আত্মবিশ্লেষণ কৰক যে তেওঁলোকে কেনেকুৱা এখন সমাজ গঢ়ি থৈ আহিছিলে আৰু আমাৰ পিতৃপুৰুষে যিখন সমাজ গঢ়িছে সেইখন সমাজ ভঙাৰ তেওঁলোকৰ কিন্তু অধিকাৰ নাই মই কেতিয়াও আছে বুলি নাভাবোঁ আৰু আমি যদি টাই আহোম সেই সত্তাটো সেই দৰ্শনটোৱে কিন্তু সেইখন সমাজ স্বীকৃতি দিয়া আমাৰ সমাজৰ ফালৰ পৰা অসমৰ নাম হৈছে বৰ অসমৰ নাম হৈছে অসমীয়া ভাষাৰ আজি নাম হৈছে অসমীয়া ভাষা চৰকাৰী ভাষা হৈছে কিন্তু এইটো নহয় যে আমাৰ নিজস্ব ভাষা নাছিল আমাৰ নিজস্ব অভিধান আছিল আমাৰ যিসকল ভাষাৰ চৰ্চাবিদ আছে আজি ডক্টৰ পুষ্প গগৈ নিচা এটা ভাষা তত্ত্বৰ ব্যক্তিয়ে নাছিল তেখেত মই জনাত বটানীৰ ব্যক্তি তেনেকুৱা ধৰণৰ এজন ব্যক্তি আছিল কিন্তু তেওঁ ভাষাটো কিয় চৰ্চা কৰিবলগীয়া হ'লহেঁতেন যদি সেই সময়ত তেওঁ সেইটো ডিচিশ্যন নললেহেঁতেন এই জাতিটোৰ কথা লৈ চিন্তা কৰি তেখেতে যদি লিখা মেলাখিনি নকৰিলেহেঁতেন তেতিয়াহ'লে আমি বহুতখিনি পিছুৱাই গ'লোহেঁতেন তো সেই এতিয়া নতুন চাম এটাৰ প্ৰয়োজন আহি পৰিছে আমাৰ দুটা দায়িত্ব আছে কিন্তু আমাৰ প্ৰত্যেকজন মানুহৰ দুটা দায়িত্ব আছে আমি টাই ভাষাৰো চৰ্চা কৰিব লাগিব অসমীয়া ভাষাৰো চৰ্চা কৰিব লাগিব আমাৰ দুটা দায়িত্ব আমি টাই স্কুলকেইখনো জীয়াই থাকিব লাগিব আৰু চৰকাৰী অসমীয়া স্কুলবিলাকো জীয়াই থাকিব লাগিব বিশেষকৈ মই এইটো ক্ষেত্ৰত টাই আহোম যুৱ পৰিষদক এটা অনুৰোধ জনাম এই মঞ্চৰ পৰাই তেওঁলোকে এনেকুৱা এটা পদক্ষেপ লওক অনাগত দিনত যাতে অসমত যিবিলাক চৰকাৰী স্কুল মৃত্যুমুখী হৈছে সেই স্কুলবিলাক যাতে মৰি নাযায় এনেকুৱা এটা ব্যৱস্থা টানক এনেকুৱা এটা প্ৰক্ৰিয়াত চিন্তা কৰক কৰিব লাগিব ৰিকখনটো অকল পাতিলেই নহ'ব ৰিকখন অকল জাতিটো এটা উদ্ধাৰতে নহ'ব অসমীয়াৰ কাৰণে অসমত কোনো মাত পাতিবলৈ নাহে অসমীয়াৰ কাৰণে মাত পাতিবলৈ নাহে আমি বহুত ঘটনা দেখি গৈছোঁ এতিয়া অসমীয়াৰ সংজ্ঞা লৈ বহুত ডাঙৰ মানুহে বিভিন্ন কথা কৈ দিয়ে গতিকে আমাৰ পিতৃপুৰুষসকলে যিটো কাম কৰিছিলে এতিয়া সময় আহিছে এই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাত আকৌ সেই কামটো আমি কৰিব লাগিব প্ৰত্যেকটো জাতি জনজাতিক স্বকীয়তা সন্মান বজাই ৰাখিছিল আমাৰ চাওফাসকলে কাকো শেষ কৰিবলৈ যোৱা নাছিল কাকো ধ্বংস কৰিবলৈ যোৱা নাছিল নিজৰ স্বকীয় পৰিচয় সকলোৰ মাজত জীয়াই আছিল মান সন্মানেৰে আছিল সৰু জাতি জনজাতি জনগোষ্ঠী সকলো লৈহে আমাৰ দেশখনৰ জন্ম হৈছে মুংডুং চুংখাম সোণালী শস্যৰ দেশ ইমান ধুনীয়া এটা নাম অসম বৰ অসম আজি আমাৰ কৰ্মই অনাগত প্ৰজন্মক 5 বছৰ 10 বছৰ 15 বছৰ 20 বছৰ বা অনাগত 50 বছৰ 100 বছৰলৈ আমি যদি ভাল কৰ্ম কৰি যাওঁ অনাগত প্ৰজন্মই আমাক সোঁৱৰিব আৰু যদি আমি ভঙা টুটা কৰ্ম কৰোঁ আমাক কোনো নোহোৰে গতিকে আমাৰ জীৱনৰ সত্তাটোত সেইটো থাকিব লাগিব আমাৰ যিটো সংহতি আছিল এটা সময়ত আমাৰ যেতিয়া যুদ্ধ হৈছিল কিছুমান কথা নকলেও নহয় যুদ্ধত শিখসকলেও আমাৰ লগত আহিছিল শিখ সৈন্য আহিছিল শিখ সৈন্যই আমাৰ লগত যুঁজ কৰিছিল মোগল খেদা দিবলৈ এই শিখসকলে সেইটো কাৰণে আহোমসকলক এটা অন্তৰত ৰাখে আৰু শিখসকলে কয় আমি অসমীয়াও হয় আমি আহোমো হয় আমি শিখো হয় অসমত বসবাস কৰা অসমীয়া শিখসকলৰ
সভাপতি সম্পাদকে মোৰ লগত পতা এইটো কথা। গতিকে আমি সেই সমন্বয়ৰ কথা বুজিব লাগিব। ইয়াত বহুত জাতি জনগোষ্ঠী অহাৰ কথা কয়। আজি ডেটত অসমৰ পৰিৱেশ দেখি গৈছে। অলপ ৰাজনীতিৰ কথা ক'লে, কিন্তু শিখসকলেতো যুদ্ধ কৰিছিলে। শিখৰ কোনোবা বিধায়ক আছে নেকি অসমত? হৈছে নেকি? ডাঙৰ কথা এটা কৈছো কিন্তু দেই, শিখে সমানে যুদ্ধ কৰিছিলে মোগল খেলিবলৈ আমাৰ লগত আহিছিলে, কিন্তু শিখৰ কোনো এজন বিধায়ক আছে জানো? ডাঙৰ প্ৰশ্ন। কিন্তু ইয়াত নতুনকৈ অহা বহুত মানুহ আজি এনেকুৱাকৈ খিলঞ্জীয়া হ'ল, ইয়াত যুদ্ধ কৰা খিলঞ্জীয়াৰ ওপৰতো বসতি হৈছে। কোনে মাত মাতিব? কোনটো সংগঠনে মাত মাতিব? টাই আহোমৰ যেটাই সংগঠন নাথাকক, সকলোৱে লগ হৈ আলোচনা কৰি এখন বৰ অসমৰ মঞ্চ প্ৰস্তুত কৰক। দিলীপ বাইদেউ, আপুনি জ্যেষ্ঠ ব্যক্তি, ডক্টৰ পুষ্প গগৈ নিচাকো লগ আলোচনা কৰি এখন বৰ অসম মঞ্চ পাতি উত্তৰ পূৰ্বাঞ্চলৰ বা বড়োসকলৰ সকলো জাতি জনজাতি খিলঞ্জীয়াৰ সুৰক্ষাৰ কাৰণে বেলেগ এখন মঞ্চ প্ৰস্তুত কৰক। আৰু এই কামটো যদি টাই আহোমসকলে যদি নকৰে, উত্তৰ পূৰ্বাঞ্চলত কিন্তু কোনো কৰিব নোৱাৰে। সেইটো মোৰ মনৰ অনুভৱ। আৰু আমাৰ ককা দেউতাসকলে প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ নাম উল্লেখ কৰি সাঁচিপাতত নাম উল্লেখ কৰি থৈ গৈছে। তেওঁলোকৰ কৰ্মৰাজিৰ বিৱৰণ আছে। কোনোবাই আজি কিবা কাৰণে যুদ্ধৰ মাজত কিবা কিবি কথা ক'ব পাৰে, কিন্তু উল্লেখটো কৰিছে। সেই স্বীকৃতিটো কোনো দিয়া নাই। গতিকে আপোনালোকে কেতিয়াবা জোনবিল মেলাখনলৈ যাব, সমন্বয়টো বুজিবৰ কাৰণে। দুটা জাতি, মৰমৰ দুইটা জাতি। এটা হ'ল আমাৰ মৰমৰ বৰ্তমানৰ মেঘালয় জয়ন্তীয়াসকল আৰু অসমৰ তিৱাসকলৰ এতিয়া আন্দোলন চলি আছে নহয় মাটি লৈ। তিৱাসকলৰ আন্দোলনৰ মাটিৰ এই সমস্যাখনত আমি যদি মাত নিদিওঁ, যিয়ে নহওক, তাক প্ৰজেক্ট হওক কিবা হওক নহওক, সেইটো আমাৰ ছেকেণ্ডাৰী কথা, কিন্তু বিপদৰ সময়ত যদি আমি মাত নিদিওঁ, আমি এলাগী কৰা হ'ব। কিন্তু আমাৰ চাওফাসকলে কি কৰিছিলে? দুয়োটা জাতিৰ কাজিয়াৰ মাজত লগাই সমন্বয় সেতু বন্ধন কৰিছিল। গতিকে আমি যদি আজি ৰিকখন পাতিছোঁ, আমাৰ চাওফাসকলে কৰি যোৱা এই সমন্বয়ৰ সেতু বন্ধনটো কৰি যাব লাগিব। তেতিয়াহে আমি ভাল টাই আহোম হ'ব পাৰিম। আৰু টাই আহোমসকলে সদায় তিনিটা দায়িত্ব লগত লৈ যাব লাগিব। নিজে ভাল টাই আহোম হৈ থাকিব লাগিব, নিজে এজন অসমীয়াও হ'ব লাগিব, আৰু বৰ অসমৰ এজন ভাল নাগৰিকো হ'ব লাগিব, তাৰ লগতে এজন ভাল ভাৰতীয় নাগৰিকো হ'ব লাগিব। কিন্তু এই গোটেই দৰ্শনটো আপুনি বেলেগত বিচাৰিব নালাগে, টাই আহোমৰ দৰ্শনৰ মাজতেই পাব। ইউএনত আমি কওঁ যে ইউনাইটেড উই ষ্টেণ্ড, এলোন উই ফল। লগ হৈ থাকিলেহে আমি থিয় হৈ থাকিব পাৰিম। আমি যদি ভাগ হওঁ, তেতিয়াহ'লে আমি বাগৰি যাম। আজি এটা সময়ত মিকি হিলছ কাক কয়? কোনোবাই ক'ব নেকি? কথা পাতিছোঁ, কোনোবাই পি ন মিকি হিলছ কাক কয়? মিকি হিলছ কাৰ্বি আংলংখনত মিকি হিলছ। এতিয়া কাৰ্বি, তাৰ লগে আমাৰ ৰজা আছিল, ৰজাৰ আমাৰ সীমা আছিল। ডিমা হাছাও, বৰ্তমান ডিমা হাছাও অঞ্চল, ডিমাচা কছাৰীসকলৰ লগত আমাৰ অলপ হৈছিল। সেইটো সময়ৰ প্ৰয়োজন আছিল। কিন্তু ডিমা হাছাসকলৰ লগতো আমাৰ বা জেমি নগাসকলৰ লগত এটা খুব আমাৰ ভাল সম্পৰ্ক আছিল 15শ শতিকাৰ পৰা, তেতিয়াই আছে। কিন্তু আমি সেই সম্পৰ্কটো বজাই ৰাখিছোনে? আমাৰ যিসকল চাওফাই সম্পৰ্কটো বজাই ৰাখিছিল, যদি বজাই ৰাখিব পৰা নাই, তেতিয়াহ'লে আমি ভাল টাই আহোম নহয়। তাত কিবা এটা সমস্যা হৈছে, কাৰোবাৰ মাটিৰ সমস্যা হৈছে, কাৰোবাৰ খিলঞ্জীয়াৰ সমস্যা হৈছে, কোনোবা বহিৰাগতৰ অগ্ৰাসন হৈছে। আমি যদি ভাল টাই আহোম, তাত আমি থিয় দিব পাৰিব লাগিব। কাৰণ এই নীতিটো আমাক বেলেগ কোনো শিকোৱা নাই, আমাক পূৰ্বপুৰুষে শিকাইছে। আৰু এই নীতিৰ, এই দৰ্শনৰ আমি নাতিপুতি হয়।
আৰু যদি এই দৰ্শনটোত আমি যদি থাকিব নোৱাৰোঁ তেতিয়াহ'লে আমি আমাৰ পিতৃপুৰুষক অসন্মান জনোৱা হ'ব। গতিকে আমাৰ সেৱাভাগী আমি যি সেৱা কৰোঁ আমি পিতৃপুৰুষৰ সেৱা আৰু প্ৰকৃতিৰ উৎসৰ্গা আৰু দেৱতাসকলৰ উৎসৰ্গা। দেৱতাসকলৰটো প্ৰথম কৈ ল'লোঁ, তাৰপিছত প্ৰকৃতি, পিতৃপুৰুষ। গতিকে এই দৰ্শনৰ কথাবিলাক যদি আমি পাহৰি যাওঁ, অলপ যদি গাফিলতি হয়, আমি ভাল টাই আহোম হ'ব নোৱাৰিম। গতিকে এই খিলঞ্জীয়া সত্য ৰক্ষাৰ কাৰণে এনেকুৱা ধৰণৰ অনুষ্ঠান হৈ থাকিব লাগিব আৰু আমাৰ নিজৰ মাজত নিহিত কৰিব লাগিব। ইয়াৰ লগতে আৰু দুই এটা কথা আহে যে আজিকালি ল'ৰা ছোৱালীবিলাক দেখোঁ যে প্ৰায় শিক্ষিত, চাকৰিৰ ক্ষেত্ৰত কিছুমান কথা আহি পৰে। মই টাইপাৰ মুখ্য উপদেষ্টাৰ লগতো দুই এটা আলোচনা কৰিছোঁ যে আমি কেনেকৈ সমাজৰ সকলো শ্ৰেণীক লৈ আগুৱাব পাৰিম। অকল SCS, IS পাই থাকিলে নহ'ব, মুষ্টিমেয় সমাজৰ ওপৰৰ আসনত বহি থকা মানুহৰ সংখ্যা কম, কিন্তু তলৰ আসনত বহুত মানুহ আছে। সেইসকলৰ কাৰণে আমি কি চিন্তা কৰিব পাৰোঁ? কেতিয়াবা এটা সময়ত এনেকুৱা হৈছিল, মই দেখিছিলোঁ, মই শুনিছিলোঁ, বহুত চোকা মানুহ কিন্তু আৰ্থিক অৱস্থাৰ কাৰণে, আজিৰ পৰা 30-40 বছৰ আগতে আৰ্থিক অৱস্থাৰ কাৰণে চোকা হোৱাৰ পিছতো তেখেতে অধ্যয়ন কৰিব নোৱাৰিলে। তো এতিয়াও তেনেকুৱা বহুত ব্যক্তি আছে যিসকলৰ বয়স 30 হৈ গ'ল, কিন্তু পৰিয়ালকেন্দ্ৰিক কিছুমান অসুবিধাৰ কাৰণে তেওঁলোকে সেই সীমাটোলৈকে পঢ়িব নোৱাৰিলে। কোনোবা 8 পাছ, কোনোবা 10 পাছ, চাকৰি এটাৰ অসুবিধা হয়। তেখেতলোকৰ সংস্থাপনৰ কাৰণে আমি কি কৰিব পাৰোঁ? তেনেকুৱা ধৰণৰ যদি আমি চিন্তা যদি আজি টাই আহোমসকলে যদি কৰিব পাৰোঁ, তেতিয়াহ'লে মই ভাবিম যে এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাক পতাৰ সদায় মূল্যাংকন যুগে যুগে হৈ থাকিব। আৰু আমাৰ পিছতো যিসকলে এই কথাবিলাক উপলব্ধি কৰি লিখি যাব, তেওঁলোকে ক'ব এখেতসকলে এটা পদক্ষেপ লৈছিলে, এখেতসকলে চিন্তা কৰিছিলে সংস্থাপনৰ কাৰণে। আৰু এই সংস্থাপনৰ কথাবিলাক চিন্তা কৰিলেহে এখন সমাজ সংস্কাৰ হ'ব। আৰু এই কথাটো আহে কেপেবিলিটি এপ্ৰ'চ, যিটো মই বহুত মিটিঙত কওঁ। আমাৰ কেপেবিলিটি এপ্ৰ'চটো এটা নীতি, যিটোত অমূল্য সেনে ডক্টৰেট লৈছে। কেপেবিলিটি এপ্ৰ'চ ইকনমিক থিয়ৰীত তেখেতে ডক্টৰেট লৈছে, তেখেতৰ মেইন থিয়ৰী বেছ। আৰু সেই কেপেবিলিটি এপ্ৰ'চ আমাৰ দৰ্শনৰ বস্তু। বিশ্বত কোনোবা এজন মানুহেতো আমাৰ দৰ্শনটোত ডিপেণ্ড কৰিতো নোবেলটো পাই থৈছে, সেইটো আমাৰ কাৰণে বহুত ডাঙৰ কথা। গতিকে এই কেপেবিলিটি এপ্ৰ'চ চিন্তা কৰি কোনোবা এজনে যদি বাঁহৰ কাম জানে, আমি তেনেকৈ কেনেকৈ তেওঁৰ বাঁহৰ কামটোকে উৎসাহ জন্মাব। কোনোবা এজনে শিপিনী, আজিকালিতো শিপিনীটো বহুত ডাঙৰ বস্তু, বহুত ডাঙৰ। ভাল শিপিনী হোৱাটো সৰু কথা নহয়। মানে শিপিনী দন্তীয়া নদ দীৰ্ঘকাই নি হ'লে মহিলা বুজায়, কচৰিকাৰ দিলে পুৰুষ বুজায়। পুৰুষ শিপিনী নাইকিয়াই হৈ গ'ল, কমেই, ৰেয়াৰ। কিন্তু এটা সময়ত পুৰুষ শিপিনী ঢেৰ আছে। তো সকলো তেনেকুৱা ধৰণৰ ব্যক্তিক আমি উলিয়াই আনিব লাগিব, যাৰ যিটো গুণ আছে, জ্ঞান আছে, বিদ্যা আছে, কেপেবিলিটি এপ্ৰ'চৰ মাধ্যমেৰে, যাতে সেই ব্যক্তিজনে সেই স্থানটো পায়। আৰু তেতিয়াহে আমি প্ৰকৃত টাই আহোম হওঁ। আৰু যদি সেইটো নহয়, এটা সময়ত অযোগ্য ব্যক্তিক স্থান দিয়াৰ কাৰণে অযোগ্য ব্যক্তিয়ে বিভিন্ন পাকচক্ৰত পৰি স্থান লোৱাৰ কাৰণে আৰু বহিঃশক্তিৰ প্ৰয়োগৰ, বহিঃশক্তিৰ পাকচক্ৰত, কেইবাশ বছৰীয়া বহিঃশক্তিৰ চিন্তাৰ পাকচক্ৰত ঘূণ লগুৱাই আমাৰ দৰ্শনবিলাক নাশ কৰা হৈছিল। এতিয়াও চলি থাকে। মোৰ হাঁহি উঠে, ইমান কষ্ট কৰিম সেই দৰ্শনটোক পুনৰ উজ্জীৱিত কৰিম। পিতৃপুৰুষ আৰু প্ৰকৃতিৰ সেৱা অবিহনে, গুৰু আৰু আমাৰ দেৱতাসকলৰ আশীষ অবিহনে আমি টাই সমাজ আগবাঢ়ি যাব নোৱাৰোঁ। কোনোবা এজন দুজন হয়তো যাব পাৰে, এইটো এক্সেপশ্যনেল, কিন্তু সাধাৰণতে আগবাঢ়ি যাব নোৱাৰোঁ বুলি মই নিজেৰে মনেৰে ভাবোঁ, মনেৰে বিশ্বাস কৰোঁ। আৰু লগতে এই যে গানটো গাইছিলোঁ, লোহিতৰ পাৰৰে আমি ডেকা ল'ৰা,
এইটো সৰু কথা নহয়। আমি মৰিবলৈ ভয় নাই, এই কামখিনি কৰিবৰ কাৰণে আমি মৰিবলৈ ভয় নাথাকিব লাগিব। আমাৰ জাতীয় সত্তাটোক সকলো লগ কৰি থবলৈ আমি মৰিবলৈ ভয় খাই থাকিব নালাগিব। ভঙাৰ মানুহ বহুত, কোনোবা এটা অনুষ্ঠান ভাঙি গ'লে হাঁহি যোৱা মানুহৰ, হাঁহি থকা মানুহৰ অসমত অভাৱ নাই। কিন্তু জোৰা লগালে আকৌ কিছুমানৰ মুখবিলাক হেতা পৰে। আমি সেনেকুৱা হেতা পৰা মুখৰ মানুহ নেচাওঁ, আমি জোৰা লগাই যাম, আমি সমন্বয়ৰ হেতু বন্ধন কৰি যাম। আজি যেনেকৈ স্মৃতি গ্ৰন্থখনত মই শেষৰ পৃষ্ঠাটো চাইছোঁ, আপোনালোকে চাব পাৰে। শেষৰ পৃষ্ঠাত মিচিং স্বায়ত্তশাসন পৰিষদ বুলি তেখেতলোকে এটা ব্যৱস্থাপনত তেখেতলোকৰ কৰ্মৰাজি, তেওঁলোকে গোটেই অভিধানবিলাকৰ কথা লিখিছে। ৰেকৰ্ডিং হৈ আছেতো, কথাটোকে কৈ দিলোঁ। চব আমি ককাই ভাই, এনেকুৱা ধৰণে আমি আগবাঢ়িব লাগিব। ইয়াত কোনো বিদেশী কোম্পানীয়ে এড দিয়াতকৈ আমাৰ অঞ্চলৰ মানুহৰ এড প্ৰকাশ কৰি সমন্বয় হৈ আগবাঢ়িব লাগে। নহ'লে কিছুমান মই স্মৃতিগ্ৰন্থ দেখোঁ, বহিৰাগত কোম্পানী এডভাৰ্টাইজে ভৰ্তি হৈ থাকে, নিজৰ মানুহবিলাকৰ কথা প্ৰকাশেই নহয়। এতিয়া যিমান টাই আহোমৰ লোকৰ ঘৰত যাব, আমাৰ মিতা বুলি কয় দেই, মিচিংসকলক মিতা বুলি ক'লোঁ। আমাৰ মিচিংসকলৰ স্বায়ত্তশাসন পৰিষদেনো কি কৰিছে তাকো এবাৰ চকু ফুৰাই চাব। ঘৰৰ ওচৰতে যদি কোনোবা মিচিং পৰিয়াল তাকে ক'ব, ঐ তহঁতৰ কাৰণে এইখিনি আছে, এইখিনি নেচাও কেলে? সেইটোহে আচলতে সমন্বয়। সেইটো কৰিব পাৰিলেহে আচলতে আমি প্ৰকৃত টাই আহোম। ইয়াতকৈ মই বৰ বেছি দীঘলীয়া নকওঁ, কাৰণ ভাষণ শুনিও আজিকালি কোনোবাই ভালো পায়, বেয়াও পায়। গতিকে বৰ দীঘলীয়া কৰি নাথাকোঁ। সকলোৰে মংগল হওক। জয় আই অসম, টাই আহোম যুৱ পৰিষদ, তেওঁলে বৈকণ্ঠাং লাগে।